এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু অসম ITR এডমিশ্যন প্ৰচেছটো চলি আছে আৰু ইয়াৰ লগে লগে আজি 13 তাৰিখ আৰু ৰেংক কেনেকৈ চেক কৰিব আপোনালোকে সেইটো মই কৈ দিছোঁ। একচুৱেলি ৰেংকটো কেনেকুৱাকৈ আহে, প্ৰথমতে নিজৰ প্ৰফাইলটো খুলি ল'ব, তাৰে পিছতে এনেকুৱাকৈ পেজখন খোল খাবা, ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন্স ট্ৰেইনিং। ইয়াতে আপোনালোকৰ থাকিব ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ছাকচেছফুল, এইবিলাক থাকিব, ভেৰিফিকেশ্যন ছাকচেছফুল বুলি থাকিব। তাৰপিছত কেণ্ডিডেট প্ৰফাইলত যাব। মেইন হৈছে আমাৰ প্ৰফাইলটো। কেণ্ডিডেট প্ৰফাইলত গ'লে আমি গোটেইবিলাক ডিটেইলছ আমাৰ গম পাম। কেণ্ডিডেট প্ৰফাইলত যাওঁতে আপোনালোকৰ ৰেংকটো ক'ত আহিব মই এতিয়া কৈ আছোঁ বাৰু। একচুৱেলি আমাৰ ৰেংকটো যিখন প্ৰফাইল পেজ থাকে সেইখনতে আহি যায়। এতিয়া সেই পেজখন আপোনালোকে ডাউনলোড কৰিব পাৰে, ডাউনলোড প্ৰফাইল বুলি আছে আৰু ডাউনলোড কৰিলেও পাই যাব পেজখনত। মই দেখুৱাইছোঁ বাৰু। ইয়াতে থাকিব আপোনালোকৰ ৰেংকটো, যদি ওলাইছে থাকিব। একচুৱেলি ৰেংক ডিটেইলছটো আমাৰ ৰেংকড 10th ৰেংক বুলি থাকি কাষত যে আছে 16/12 এইটো ছাইডত এইটোৱে আচল 10th ৰেংক মানে হৈছে তেওঁ ক্লাছ 10 পাছ কৰি কিনে এডমিশ্যন লৈছে, যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিছে। আৰু কিছুমানৰ 8th ৰেংক বুলি থাকিব। 8th ৰেংক বা 10th ৰেংক বুলি থাকিলে যে 10 নম্বৰ ৰেংকত বা 8 নম্বৰ ৰেংকত আছে সেইটো নুবুজায়। 10th ৰেংক মানে ITI 10 পাছ, 8th ৰেংক মানে ITI 8 পাছত কিছুমানে এপ্লাই কৰিছে। এতিয়া আচল ৰেংকটো একেবাৰে ইমান মানত থাকিব, এতিয়া যে 16/12 আছে ইমান মানত থাকিব। এতিয়া যদি 2000ৰ তলত ৰেংক থাকে তেনেহ'লে ফাৰ্ষ্ট কাউন্সিলিঙত একেবাৰে মানে ইজি হ'ব ছিটটো পোৱাৰ কাৰণে। যদিও মানে ৰেংকটো 2000ৰ ভিতৰত হ'লে ফাৰ্ষ্ট কাউন্সিলিঙত পোৱাৰ চান্স থাকে, কিন্তু কেৱল এইটোৱে নহয়, আপোনাৰ যদি 5000 ৰেংকো আছে তেনেহ'লেও ছিট পোৱাৰ চান্স থাকিব। সেইটো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ভিডিঅ'বোৰত কৈ থাকিম কেনেকৈ পাব পাৰে। তাৰে আগতে মোক মোৰ ইনষ্টাগ্ৰাম ID আছে, তাত ফ'ল' কৰি মেছেজ কৰক। আৰু কিছুমানে যদি ৰেংকটো চাব পৰা নাই তেনেহ'লে মোক ITR যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে আৰু যিটো ফোন নম্বৰ আছে সেইটো দিব, মানে ফোন নম্বৰ ৰেজিষ্টাৰ নাম্বাৰটো দিলেই হ'ব আৰু পাছৱৰ্ডটোত লগতে আপোনালোকৰ মোবাইলত OTP যাব, সেইটো দিব, কাৰণ সেইটো লাগিব লগ আউট কৰিব লগা হ'লে। আৰু তেতিয়া মই নেক্সট প্ৰচেছবোৰো দেখুৱাই দিব পাৰিম, কেনেকৈ কাউন্সিলিং কৰে, কেনেকুৱাকৈ। গতিকে যিকোনো এজন বা দুজন তেনেকুৱাকৈ মেছেজ কৰিলেই হ'ল, যোনে কৰে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ITR ওপৰত বহুত বছৰ ধৰি ভিডিঅ' বনাই আছোঁ, গতিকে কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু কি বুলি ইয়াত যে আছে আপোনালোকৰ এই ৰেংকটো প্ৰথমতে চাই লওক। যদি আহিছে আপোনালোকৰ এনেকুৱাকৈ আহি যাব, যদি অহা নাই তেনেহ'লে অলপ ৱেইট কৰক, আহি যাব। ধন্যবাদ, থেংক ইউ।